वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 6 মাঘ ৰবিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 21 জানুৱাৰী 2024 চন, ভাৰতীয় আজি 1 মাঘ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:15:42 আৰু সূৰ্যাস্ত সন্ধ্যা 4:50:38 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি, যি সময়ত যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনা কৰিলে অতি উত্তম ফল লাভ কৰা যায়। আৰু আজিৰ তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতি 9:08:24 আজিৰ নক্ষত্ৰ হ'ল ৰোহিণী নক্ষত্ৰ, শেষ ৰাতি 5:36:22 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল শুক্ৰ যোগ, দিনৰ 12:15:08 কৰণ হ'ল বনিষ্কৰণ। শুক্ৰ অৰ্থাৎ শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক, আনক আনন্দ দিব পৰা চৰিত্ৰৰ ব্যক্তি হয় আৰু সমাজপ্ৰিয় হয়। শুভ যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে মকৰ ৰাশিত, মংগল, বুধ আৰু শুক্ৰ বহি আছে ধনুষ ৰাশিত, বৃহস্পতি মেঘ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা আৰু চন্দ্ৰ আজি বহি আছে বৃষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি, মহেন্দ্ৰ যোগ। অষ্টোত্তৰী ৰবি, বিংশোত্তৰী চন্দ্ৰৰ দশা আৰু শেষ ৰাতি 5:36:22 দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহীনা যোগ। মৰণৰ দুখ এপদ, ৰাতি 9:08:24 দ্বিপদ লাগিব। যোগিনী আজি অগ্নিকোণত, ৰাতি 9:08:24 নৈত্য কোণত। যাত্ৰা নাই, পাপযোগ দোষ আছে, ৰাতি 9:08:24 দিনদগ্ধা দোষ। গতিকে যদি কোনো যাত্ৰাত যাব লগা হয়, যিহেতু আজি ৰবিবাৰ, মুখত অকণমান পাণ আৰু যাত্ৰামংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন্তি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা, আৰোগ্য স্নান, নৱবস্ত্ৰ পৰিধান, ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি উৰহী আৰু ৰাতি 9:08:24 পুৰৈ শাক খোৱা নিষেধ। আৰু আজি প্ৰায়শ্চিত্তও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:38:04 পৰা 12:02:29 আৰু কাল ৰাত্ৰি 1:15:50 পৰা শেষ নিশা 2:52:30। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 6:48 পৰা 12:40 পৰা 1:30 12:05 পৰা 3:30 মহেন্দ্ৰ যোগ। আৰু অমৃত যোগ ৰাতিপুৱা 6:53 পৰা 9:50 আৰু ৰাতি 5:50 পৰা 8:35 আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন হালখতিও আছে। আজি একাদশীৰ উপবাসো আছে। ছায়ং সান্ধ্যা নাই, 9:08:24 সময়ৰ ভিতৰত মন্মত্তৰা, স্নান দানাদি আৰু অনধ্যায়। বৰপেটা সত্ৰত বাসুদেৱ পাঠক, জাৰাবাৰী সত্ৰত পোনাৰাম বুঢ়া ভকত, মাজুলী চামগুৰি সত্ৰৰ হৰিনন্দন আতা, পুখুৰীপাৰ সত্ৰত ভদ্ৰকান্ত গোস্বামী, পৰম পুৰুষোত্তম প্ৰসিদ্ধ চন্দ্ৰ দেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ নতুন বস্ত্ৰ লাভ, বৃষ আলহীৰ আগমন, মিথুন মনৰ আশা পূৰণ, কৰ্কট সাহসৰ পৰিচয়, সিংহ নতুন ব্যৱসায়ৰ কথা চিন্তা, কন্যা ভ্ৰমণত যোগ, তুলা মনলৈ হতাশা ভাৱ আহিব আৰু বৃশ্চিক ব্যৱসায়ত উন্নতি, ধনু সন্তানৰ পৰা আনন্দ, মকৰ বুদ্ধিভ্ৰম, কুম্ভ পুৰণি ৰোগ নিৰ্মূল, মীন নতুন প্ৰেমত সঁহাৰি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।